আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল ত্ৰয়োদশ সংখ্যক তিৱা সাহিত্য সভা অৰ্থাৎ তিৱা মাথান লাইট ৰক্ষাৰ অধিৱেশন। উদুলি মদুলি মৰিগাঁও ঔজৰিস্থিত স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা ত্ৰয়োদশ সংখ্যক তিৱা মাথান লাইট ৰক্ষা অৰ্থাৎ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনলৈ অসমৰ বিভিন্ন জিলাৰ লগতে মেঘালয়ৰ পৰা আহিছে সাহিত্য অনুৰাগী। অধিৱেশনৰ এই পঞ্চমটো কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। পঞ্চমটো কাৰ্যসূচীৰ পিছত এক বৰ্ণাঢ্য কাৰ্যসূচী আছে। আমাৰ তিৱাসকলৰ যি সাহিত্য সংস্কৃতিৰ মূল কেন্দ্ৰবিন্দু হিচাপে আমি উল্লেখ কৰোঁ, সেই কাৰ্যসূচীটো সন্ধিয়াৰ পিছতে আয়োজন কৰা হৈছে। তিনিদিনীয়া যি কাৰ্যসূচীত পূৰ্বৰ পৰাই আমাৰ বিভিন্ন ঠাইৰ ৰাইজে আহি এনেভাৱে ইয়াত সহযোগিতা ৰাখি সাহিত্য সভাখনিক সাফল্যমণ্ডিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। বাকী থকা যিখিনি কাৰ্যসূচী, সেই কাৰ্যসূচীখিনিতো যেন সমূহ জাতি জনগোষ্ঠীৰ লোকে আগবাঢ়ি আহি কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যেন অগ্ৰণী ভূমিকা গ্ৰহণ কৰে, তাৰ কাৰণে মই সমূহ ৰাইজক মোৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। ত' তৃতীয় দিনাখনৰ কাৰ্যসূচীটো নিশ্চয় আপোনালোকে গম পাইছে, বিভিন্ন প্ৰচাৰ মাধ্যমত ইতিমধ্যে প্ৰচাৰিত হৈছে। তৃতীয় দিনৰ যি মুকলি সভা আছে, এই মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াতে উপস্থিত হ'ব। আৰু সেইদিনাখনেই তিৱাসকলৰ যি বৰদৰ বিনন্দীয়া নৃত্য, যিটো বিখ্যাত নৃত্য আমাৰ তিৱাসকলৰ, সেই নৃত্যটো 1000 শিল্পীয়ে প্ৰদৰ্শন কৰিব। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আমি তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আহ্বান ৰাখিম যে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী পৰম্পৰা সংস্কৃতিৰ তিৱাসকলৰ এই বৰদৰ বিনন্দীয়া তিৱাসকলৰ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াস কৰে। তাৰ কাৰণে তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আমি আহ্বান ৰাখিছোঁ।